নামনি অসমৰ দুৱাত সদস্যাৰ বিজেপি যাত্ৰা অব্যাহত ক্ৰমাৎ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ ভেটি মজবুত বৰপেটা জিলাত এটাৰ পিছত এটাকৈ পঞ্চায়ত বিজেপিৰ দখললৈ যোৱাৰ কুচকাৱাজ মন্দিয়া সমষ্টিৰ তাপেচৰা গাঁও পঞ্চায়তৰ 4জনকৈ ৱাৰ্ড সদস্যাৰ বিজেপিত যোগদান মন্দিয়া সমষ্টিৰ ৰূপসী মণ্ডলৰ অন্তৰ্গত কেইবাটাও পঞ্চায়ত ইতিমধ্যে বিজেপিৰ দখললৈ যোৱাৰ নিশ্চয়তা হোৱাৰ সময়তে তাপেচৰা গাঁও পঞ্চায়তৰ 4জনকৈ সদস্যাৰ বিজেপিত যোগ নমস্কাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আনন্দিত হৈছোঁ যে মই বিগত 3টা বছৰ ভাৰতীয় জনতা পাৰ্টিৰ মই 3 বছৰ ভোট সভাপতি আছিলোঁ বৰ্তমান মই তাপেচৰা পঞ্চায়তৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক হওঁ আৰু এই চগতে এটা কথা কৈ থওঁ আমাৰ যিটো সদ্য সমাপ্ত যিটো পঞ্চায়ত নিৰ্বাচন হৈ গ'ল তাৰে মই নৱনিৰ্বাচিত খণ্ড সদস্য হওঁ আৰু সুখৰ বিষয় এইটো যে মোৰ লগত নৱনিৰ্বাচিত 4জন ৱাৰ্ড মেম্বাৰ আজি এক সপ্তাহ আগত জিলা সভাপতিৰ সন্মুখত স্বইচ্ছাই বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলৰ সুশাসনত সন্তুষ্ট হৈ স্বতঃস্ফূৰ্তভাৱে আন্তৰিকতাৰে বিজেপি দলত যোগদান কৰিছে জনতা পাৰ্টিৰ বৰপেটা জিলাৰ অন্তৰ্গত ৰূপসী মণ্ডলৰ সন্মানীয় সভাপতি বাদল চন্দ্ৰ আৰ্য ডাঙৰীয়াৰ সবল ও সুস্থ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতীয় জনতা পাৰ্টিত আমাৰ 4জন মেম্বাৰ বিজেপি দলত যোগদান কৰে 7 নম্বৰ খণ্ডৰ নাজনেহাৰ আমাৰ 6 নং খণ্ডৰ হজৰত আলী 2 নং খণ্ডৰ মৰ্জিনা খাতুন 1 নং খণ্ডৰ সানিদুল ইছলাম মইতো নৱনিৰ্বাচিত খণ্ড সদস্য হওঁ মই পুৰণা বিজেপিৰে মই বৰ্তমান বিজেপি দলৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক হওঁ ৰূপসী বিজেপিৰ সভাপতি বাদল চন্দ্ৰ আৰ্যই সংবাদমেলৰ আয়োজন কৰে নমস্কাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আজি আপোনালোকৰ মাতি অনাৰ উদ্দেশ্য হ'ল যে আজি আপোনালোকে গমেই পাইছে যে আমাৰ এই মন্দিয়া সমষ্টিৰ অন্তৰ্গত ৰূপসী মণ্ডলৰ অন্তৰ্গত 7টা পঞ্চায়ত মোৰ আণ্ডাৰত তাৰে কেইবাটাও পঞ্চায়ত ইতিমধ্যে আমাৰ দখলত আহিছে বিজেপিত যোগদান কৰিছে তেনেস্থলত আমাৰ তাপেচৰা পঞ্চায়তো আজি কেইবাদিন আগতে 5জনে জইন কৰিছে আৰু আজিও আমি ক্ৰমে 5জন জইন কৰিবলৈ ওলাইছোঁ তো ইতিমধ্যে আমি তাপেচৰা পঞ্চায়ত 10জনকৈ সদস্য আমি বিজেপিত লোৱাৰ কাৰণে আল্টিমেটলি আলোচনা চলি আছে আৰু সিদ্ধান্ত হৈছে বিজেপিত যোৱাৰ কাৰণে তো আমি তাপেচৰা পঞ্চায়তটো বিজেপিৰ দখলত আহিছোঁ আৰু দেখাবলৈ পাইছে আৰু আমাৰ লগত বহুতকেইটা পঞ্চায়ত কথা পাতি আছে তো খুব কম সময়ৰ ভিতৰত আমি আমাৰ গোটেইখিনি পঞ্চায়ত আমি দখল কৰিব পাৰিম বুলি আমাৰ আশা আৰু কোনখন দলৰ পৰা আচলতে ইডিএফৰ পৰা আহিছে কংগ্ৰেছৰ পৰা আহিছে আপোনালোকে জানেই যে ইডিএফ আৰু কংগ্ৰেছৰ বাহিৰে কোনো দল নাই গতিকে মেক্সিমাম ইডিএফ আৰু কংগ্ৰেছ দলৰ পৰা অহা কৰ্মীসকল আমাৰ লগত যোগাযোগ কৰিছে আৰু তেখেতক বিজেপিৰ যি কাম বিজেপিৰ যিটো উন্নতিৰ ধাৰা বিজেপিৰ যিটো ডেভেলপমেণ্ট কাম সেই প্ৰতি আকৃষ্ট হৈ প্ৰায়বোৰ পঞ্চায়তে আমাৰ লগত যোগাযোগ কৰিছে যে আমি বিজেপি চৰকাৰৰ লগত থাকি সুস্থ সবল এটা পঞ্চায়ত গঠন কৰিম আৰু সুন্দৰকৈ যাতে পঞ্চায়তটো মানে চলাই ল'ব পাৰোঁ তাৰ এটা সিদ্ধান্ত লৈ বিজেপিত যোগদান কৰি আছে শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত